সাংবাদিক বন্ধুসকল, আপোনালোক সকলোকে এই লৰালৰিকে আয়োজন কৰা এই সংবাদ মেলখনলৈ সকলোকে স্বাগতম জনাইছো। এটা অতি গুৰুত্বপূৰ্ণ বিষয়ত আমি আমাৰ দলীয় এটা স্থিতি আমি আপোনালোকক, আমাৰ কংগ্ৰেছ দলৰ স্থিতি আমি আপোনালোকৰ যোগেদি অসমৰ ৰাইজক আৰু চৰকাৰক আমি জনাব খুজিছো। প্ৰথম কথাটো হৈছে, আপোনালোকে সকলোৱে জানে যে দিলৱাৰ হুছেইন আমাৰ ক্ৰছ কাৰেণ্ট নিউজ পৰ্টেলটোৰ এগৰাকী সাংবাদিক আৰু সকলোৱে জনা, তাৰোপৰি তেওঁ প্ৰেছ ক্লাবৰো এগৰাকী বিষয়ববীয়া। তেওঁক সিদিনা হঠাতে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিলে এপেক্স বেংকলৈ যাওঁতে, আৰু সেইটো লৈ গোটেই সাংবাদিক সন্থাই এটা আন্দোলন কৰিলে আৰু প্ৰতিবাদ কৰিলে। প্ৰতিবাদ কৰাৰ পিছত তেওঁক আইনী প্ৰক্ৰিয়াৰে যদিও জামিন পালে, জামিন পোৱাৰ পিছত আকৌ অন্য এটা কেছত তেওঁক কালি আকৌ গ্ৰেপ্তাৰ কৰিলে। গতিকে এতিয়া এই গোটেই ঘটনাটোত আমি আমাৰ দলেতো কণ্ডেম কৰিছো, আমি কংগ্ৰেছ দলেও কণ্ডেম কৰিছো, গোটেই অসমৰ ৰাইজে কণ্ডেম কৰিছে। কিন্তু যোৱাকালি এই সন্দৰ্ভত আজি আমি প্ৰেছ কনফাৰেন্সখন কৰিব খুজিছো এইকাৰণে, বাইক দিব খুজিছো এইকাৰণে যে যোৱাকালি মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই কিছু সংবাদ মাধ্যমৰ যোগেদি তেখেতে এইটোৰ ওপৰত এটা বক্তব্য ৰাখিছে। মোটামুটি তেখেতে এটা স্পষ্টীকৰণ দিছে। প্ৰথম কথাটো আমি লক্ষ্য কৰিছো যে যিদিনা দিলৱাৰ হুছেইনক গ্ৰেপ্তাৰ কৰিলে সেইদিনা মুখ্যমন্ত্ৰীয়ে কোনো ধৰণৰ ৰিয়েকশ্যন দিয়া নাই, তাৰ পিছদিনাও তেওঁ কোনো ৰিয়েকশ্যন দিয়া নাই। তেওঁ ভাবিছে কি যে এটা পৰ্টেলৰ এগৰাকী সামান্য সাংবাদিক, ইয়াক এৰেষ্ট কৰিলেনো কিডাল হ'ব, এইটোত কোনো ৰিয়েকশ্যন দিবলগীয়া কথা নাই, তেওঁ মনে মনে আছে। কিন্তু যেতিয়া এই ইছ্যুটো গোটেই নেশ্যনেল পৰ্যায়ত যেতিয়া ইছ্যুটো গুচি গ'ল আৰু আমাৰ অসমতো চাৰিওফালে যেতিয়া সাংবাদিকসকলে আন্দোলন কৰিবলৈ ধৰিলে, তেতিয়া তেওঁ দেখিলে যে কথাটো বিষম। গতিকে তেওঁ চাফাই গাবলৈ আৰম্ভ কৰিলে যে যিটো তেওঁ স্বভাৱ সুলভ, যিটো আগৰ পৰা যিটো তেওঁৰ টেকটিছ, সেই টেকটিছেই খটুৱালে যে ডাইভাৰ্ট কৰিবৰ কাৰণে। কালি তেওঁ সংবাদ মেল পাতি তেওঁ সংবাদ মেলৰ যোগেদি তেওঁ প্ৰথমতে ঘোষণা কৰিছে কি বুলি, যে দিলৱাৰ হুছেইন এক নম্বৰত সাংবাদিক নহয়, তেওঁ এজন বেপেৰুৱা মানুহ, ডাম্পাৰ চাম্পাৰ কেইবাখনো আছে আৰু তেওঁ বেপাৰ বাণিজ্য কৰা মানুহ, তেওঁ সাংবাদিক নহয়, প্ৰথম কথা। আৰু দ্বিতীয়তে তেওঁ কৈছে যে পৰ্টেলবিলাক কোনো সাংবাদিকৰ লগত আমি নধৰো, পৰ্টেলবিলাকক আমি অসম চৰকাৰে কোনো স্বীকৃতি দিয়া নাই আৰু এইবিলাক কোনো সাংবাদিক নহয় পৰ্টেলবিলাক। গতিকে বাকী সাংবাদিকসকলে তেওঁলোকক ছাপোৰ্টত যাব নালাগে। গতিকে পৰ্টেলবিলাক কেতিয়াও সংবাদ হেৰিয়াৰ ভিতৰত নপৰে আৰু আমি অসম চৰকাৰ তেওঁলোকক স্বীকৃতি দিয়া নাই। এইটো হৈছে মুখ্যমন্ত্ৰী কেইবাটাও কথা কৈছে, মই এটা এটাকে তেওঁ প্ৰত্যেকটো কথাৰ উত্তৰ দিম। এতিয়া মই প্ৰথম কথাটো তেওঁ উত্তৰ দিব খুজিছো যে মুখ্যমন্ত্ৰীয়ে যে কৈছে যে ৱেব পৰ্টেলবিলাক সংবাদ মাধ্যমৰ ভিতৰত নপৰে আৰু এইবিলাকক আমি অসম চৰকাৰে কোনো স্বীকৃতি দিয়া নাই। মুখ্যমন্ত্ৰীয়ে বস্তুটো নাজানে, তেওঁ যে ইমান সীমিত জ্ঞান আমি জনা নাছিলো যে ইয়াৰ কাৰণে ৰাজ্য চৰকাৰে স্বীকৃতি দিব নালাগে। এই ৱেব পৰ্টেল ইউটিউবাৰ এইবিলাকক অলৰেডি চেন্ট্ৰেল গভৰ্ণমেণ্টৰ এইখন আইনৰ যিটো চেন্ট্ৰেল গভৰ্ণমেণ্টৰ 2021ত যে ইনফৰমেশ্যন টেকনলজি ইণ্টাৰমিডিয়েৰী গাইডলাইনছ এণ্ড ডিজিটেল মিডিয়া এথিক্স কোড ৰুলছ 2021ত অলৰেডি চেন্ট্ৰেল গভৰ্ণমেণ্টে ডিফাইন কৰিছে কি মিডিয়া হ'ব পাৰে, পৰ্টেল মিডিয়া হয় নে নহয়, ইউটিউব মিডিয়া হয় নে নহয়, ফেচবুক টুইটাৰ হেণ্ডল মিডিয়া হয়, এক্স পোষ্ট মিডিয়া হয় নে নহয়। এইবিলাক অলৰেডি চেন্ট্ৰেল গভৰ্ণমেণ্টে এখন ডাঙৰ কোড অফ কণ্ডাক্ট উলিয়াই যে ডিজিটেল মিডিয়াত কোড অফ কণ্ডাক্টত তেওঁলোকক অলৰেডি স্বীকৃতি দিছে। গতিকে চেন্ট্ৰেল গভৰ্ণমেণ্টে স্বীকৃতি দিয়াৰ পিছত হিমন্ত বিশ্ব শৰ্মাৰ ইয়াত স্বীকৃতিৰ কি প্ৰয়োজন আছে? তেওঁ কিহৰ স্বীকৃতিৰ কথা কয়? তেওঁ এইবিলাক নাজানে। মুখ্যমন্ত্ৰী হৈ তেওঁ এইখিনি অন্ততঃ অধ্যয়ন কৰা উচিত। এতিয়া চেন্ট্ৰেল গভৰ্ণমেণ্টে কি কৰিছে, কাক কৈছে আপোনালোকে চাব। পাব্লিছাৰ অফ নিউজ এণ্ড কাৰেণ্ট এফেয়াৰ্ছ কনটেণ্ট পাব্লিছাৰ, তাৰপিছত কৈছে মিনছ, কাক মিন কৰিছে, অনলাইন পেপাৰ, নিউজ পৰ্টেল, নিউজ এগ্ৰিগেটৰ,
news agency and such other entity called by whatever name, নাম to যে নহওক, which is functionally similar to publisher of news and current affairs. যে বৰ্তমান যিবিলাক নিউজ চেনেল, ইলেক্ট্ৰনিকেই কওক, প্ৰিণ্ট মিডিয়াই কওক, যে তেওঁলোকে যি ধৰণৰ পাব্লিছ কৰি আছে, নিউজ কৰি আছে, কাম কৰি আছে, এনেকুৱা চিমিলাৰ কাম যদি অন্য কোনোবা পোৰ্টেল বা কোনোবা পেপাৰে কৰে বা কোনোবা ছচিয়েল মিডিয়া হেণ্ডলত কৰে, তেওঁলোকো মিডিয়া বুলি তেওঁলোককো ধৰা হয় বুলি চেন্ট্ৰেল গভৰ্ণমেণ্টে এই গাইডলাইনৰ যোগেদি অলৰেডি ডিফাইন কৰি দিছে। আৰু আগতে মিডিয়া আছিলে, হিমন্ত বিশ্ব শৰ্মাই এইটো কথা নাজানে নেকি? আগতে মিডিয়া বুলি আছিলে, প্ৰথমতে যুগৰ পৰিৱৰ্তনৰ লগে লগে কথাবিলাক পৰিৱৰ্তন হয়। আগতে ইমান টেকনলজি এডভান্স নাছিলে। আগতে প্ৰথম আছিলে প্ৰিণ্ট মিডিয়া, প্ৰিণ্ট মিডিয়াৰ পিছত আহি গ'ল টিভি, ইলেক্ট্ৰনিক মিডিয়া, ইলেক্ট্ৰনিক মিডিয়াৰ পিছত এতিয়া আৰু মিডিয়া আহি গ'ল ডিজিটেল মিডিয়া, ডিজিটেল মিডিয়াৰ পিছত আৰু এটা নতুন কনচেপ্ট এতিয়া আহিছে চিটিজেন্স মিডিয়া, চিটিজেন্স মিডিয়া। অৰ্থাৎ এইবিলাক হৈছে ডিজিটেল মিডিয়াত পৰে। গতিকে মুখ্যমন্ত্ৰীয়ে এই কথাটো নাজানাটো অতি এটা হাস্যকৰ কথা। আৰু মুখ্যমন্ত্ৰী ক'ত আছে? তেওঁ ইমান পিছ পৰি কিয় আছে? এইটোতো ডিজিটেল মিডিয়া, এইটোতো প্ৰিণ্ট মিডিয়া। এতিয়া ইণ্ডিয়াত গোটেই ৱৰ্ল্ডত নতুন কনচেপ্ট হৈ গ'ল চিটিজেন্স মিডিয়া। অৰ্থাৎ এজন নাগৰিকেও এটা মিডিয়া হ'ব পাৰে। এজন নাগৰিকেও, এতিয়া মই এটা মাত্ৰ গভৰ্ণমেণ্টে এই গাইডলাইনৰ যোগেদি অলৰেডি ডিফাইন কৰি দিছে। আৰু আগতে মিডিয়া আছিলে, হিমন্ত বিশ্ব শৰ্মাই এইটো কথা নাজানে নেকি? আগতে মিডিয়া বুলি আছিলে, প্ৰথমতে যুগৰ পৰিৱৰ্তনৰ লগে লগে কথাবিলাক পৰিৱৰ্তন হয়। আগতে ইমান টেকনলজি এডভান্স নাছিলে। আগতে প্ৰথম আছিলে প্ৰিণ্ট মিডিয়া, প্ৰিণ্ট মিডিয়াৰ পিছত আহি গ'ল টিভি, ইলেক্ট্ৰনিক মিডিয়া, ইলেক্ট্ৰনিক মিডিয়াৰ পিছত এতিয়া আৰু মিডিয়া আহি গ'ল ডিজিটেল মিডিয়া, ডিজিটেল মিডিয়াৰ পিছত আৰু এটা নতুন কনচেপ্ট এতিয়া আহিছে চিটিজেন্স মিডিয়া, চিটিজেন্স মিডিয়া। অৰ্থাৎ এইবিলাক হৈছে ডিজিটেল মিডিয়াত পৰে। গতিকে মুখ্যমন্ত্ৰীয়ে এই কথাটো নাজানাটো অতি এটা হাস্যকৰ কথা। আৰু মুখ্যমন্ত্ৰী ক'ত আছে? তেওঁ ইমান পিছ পৰি কিয় আছে? এইটোতো ডিজিটেল মিডিয়া, এইটোতো প্ৰিণ্ট মিডিয়া। এতিয়া ইণ্ডিয়াত গোটেই ৱৰ্ল্ডত নতুন কনচেপ্ট হৈ গ'ল চিটিজেন্স মিডিয়া। অৰ্থাৎ এজন নাগৰিকেও এটা মিডিয়া হ'ব পাৰে। এজন নাগৰিকেও, এতিয়া মই এটা মাত্ৰ উদাহৰণ দিছো, মই ল'ৰাটোৰ নামটো পাহৰি গৈছো। এই যে আমাৰ ডেলিভাৰী বয়টো যে আছিলে, ডেলিভাৰী বয়টো তাৰ নামটো কি আছিলে পাহৰিছো। সেই ডেলিভাৰী বয়টো যে ভাৰ্গৱ বৰবৰা বুলি যেতিয়া পুলিচৰ অফিচাৰজনে খুব বেয়াকে পিটিছিলে, তেতিয়া সেইটো সময়ততো কোনো মিডিয়া নাছিল, কোনেও গম পোৱা নাছিলে। চিটিজেন মিডিয়া। এজন মানুহে, এগৰাকী মহিলাই তেওঁ মোবাইলত উঠাই তেওঁ চাৰিওফালে সেইটো চাৰ্কুলেট কৰি দিলে, আৰু সেইটো গোটেই তেতিয়া সেইটোৰ ওপৰত একশ্যন হৈ গ'ল, সেইটোৰ ওপৰত একশ্যন হৈ গ'ল। দিছ ইজ চিটিজেন মিডিয়া। এতিয়া গতিকে মুখ্যমন্ত্ৰী ক'ত আছে? এজন মানুহে অকল তেওঁৰ পাছখন স্বীকৃতিখন ল'লেই, তেওঁৰ এই আই কাৰ্ডখন ল'লেই মিডিয়া নহয়। এজন মানুহে ইণ্ডিভিজুৱেলি আজিকালি মিডিয়া কৰিব পাৰে, যদি তেওঁ প্ৰকৃততে খবৰ যদি তেওঁ প্ৰচাৰ কৰিছে, যি মাধ্যমৰ যোগেদি নকৰক। আগতে মাধ্যম নাছিলে কাৰণে এটা মাধ্যম হৈছিলে, আজিকালি বহুত মাধ্যম। কোনোবাই ফেচবুকৰ যোগেদি সংবাদ পৰিৱেশন কৰিব পাৰে, কোনোবাই এক্সপ'ষ্টৰ যোগেদি কৰিব পাৰে, কোনোবাই ইউটিউবৰ যোগেদি কৰিব পাৰে। এইবিলাক ডিজিটেল। গতিকে যোনে সংবাদ পৰিৱেশন কৰে তেওঁ এই সংবাদদাতা, তেওঁ এই সাংবাদিক। অকল আই কাৰ্ডখন থাকিলেহে যে হ'ব সেইটো নহয়। মুখ্যমন্ত্ৰীয়ে এই কথাটো জনা উচিত। কথাটোৰ ৰিপ্লাই দিবলৈ বিচাৰিছো। তেওঁ কৈছে যে দিলৱাৰ হুছেইন সাংবাদিক নহয়, তেওঁ এজন বেপাৰী, তেওঁৰ 4-5খনকে ডাম্পাৰ আছে। মই মুখ্যমন্ত্ৰী মহোদয়ক সুধিব খুজিছো, কোনখন আইনত লিখা আছে গাড়ী থাকিলে, ডাম্পাৰ থাকিলে, ব্যৱসায় থাকিলে তেওঁ সাংবাদিক কৰিব নোৱাৰে? নে এইখন আপোনাৰ নিজৰ আইন? কোনখন আইনত আছে? কোনখন আইনত আছে? এই কথাটো মুখ্যমন্ত্ৰীয়ে নকয় কিয়? তেওঁ ক'ব লাগে কোনখন আইনত আছে যে এজন সাংবাদিকৰ কি ব্যৱসায় থাকিব নোৱাৰে নেকি? চাইড বিজনেছ। এজন সাংবাদিকৰ গাড়ী থাকিব নোৱাৰে নেকি? ডাম্পাৰ থাকিব নোৱাৰে নেকি? বা তেওঁৰ জীৱিকা উপাৰ্জনৰ অন্য কিবা আহিলা থাকিব নোৱাৰে নেকি? থকাটো অপৰাধ নেকি? থকাটো অপৰাধ নেকি?
কি তাৰ মানে সাংবাদিকে তেতিয়াহ'লে সেইবিলাক নকৰি কি তেওঁলোকে চুৰ কৰিব লাগে? চুৰ কৰিব লাগে নেকি সাংবাদিকে? ডকাইত কৰি খাব লাগে নেকি তেতিয়াহ'লে সাংবাদিকে? নে ব্লেকমেইলিং কৰি খাব লাগে? চুৰ কৰি খাব লাগে নে ডকাইত কৰি খাব লাগে? মুখ্যমন্ত্ৰীয়ে কওক। গতিকে তেওঁ এনেধৰণৰ কালি কি বুলি কয় তুলুঙা মন্তব্য দি তেওঁ এটা দায় সৰা গোটেই ইছ্যুটো তেওঁ ডাইভাৰ্ট কৰিব বিচাৰিছে। এইটো হৈছে ২ নম্বৰ কথা। আৰু ৩ নম্বৰ কথাটো হৈছে কি, আমি মুখ্যমন্ত্ৰীক আমি প্ৰশ্ন কৰিছো যে তেওঁ যে কৈছে আমি তেওঁলোকক বিজ্ঞাপন দিয়া নাই, আমি বিজ্ঞাপন নিদিওঁ। নালাগে, তোমালোকৰ বিজ্ঞাপন বিচৰা নাই নহয়। অকল বিজ্ঞাপনৰ যোগেদি সংবাদ সেৱা নহয়। তুমি যে কৈছা আমি বিজ্ঞাপন তেওঁলোকক নিদিওঁ, আমি বিজ্ঞাপন বিচৰা নাই, পৰ্টেলত আমি বিজ্ঞাপন নিদিওঁ। গতিকে তুমি এইবিলাক কথা কোৱাৰ কি প্ৰয়োজন আছে তোমাৰ? তুমি বিজ্ঞাপন ক'ত দিয়া ক'ত নিদিয়া আপোনাৰ এইটো গভৰ্ণমেণ্টৰ কথা, আপোনাৰ গভৰ্ণমেণ্টৰ কথা। আপুনি এইবিলাক আবুল কাবুল বলকি কালি তেওঁ তেওঁলোকে গোটেই ইছ্যুটো তেওঁ ডাইভাৰ্ট কৰিব বিচাৰিছে। আমি এই কথাটো আমি কংগ্ৰেছ দলে আমি তীব্ৰভাৱে গৰিহণা দিছো। আৰু মুখ্যমন্ত্ৰীয়ে এনেধৰণে গোটেই পৰ্টেল সংবাদসেৱীসকলক তেওঁ এনেধৰণে অৱমাননা কৰাটো, অৱজ্ঞা কৰাটো, এইটো আমাৰ গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভৰ বাবে এটা সাংঘাতিক তেওঁ এটা আঘাত হানিছে। কাৰণ আজি সংবাদ মাধ্যম বুলি ক'লে যিকোনো ব্যক্তিয়ে যিকোনো সংস্থাই যদি বাতৰি পৰিৱেশন কৰি ৰাইজৰ আগত দাঙি ধৰিব পাৰে, সেইটো গোটেইটোৱেই মেডিয়া, সেইটো সকলো চতুৰ্থ স্তম্ভৰ ভিতৰত পৰে। গতিকে তেওঁ কালি মুখ্যমন্ত্ৰীয়ে এনেধৰণৰ তুলুঙা মন্তব্যৰে গোটেই গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভৰ ওপৰত তেওঁ আক্ৰমণ কৰিছে। আৰু এইটো এটা সম্পূৰ্ণৰূপে অঘোষিত জৰুৰী অৱস্থাটো হৈছে লগতে এইটোৱে কি কৰিছে, গোটেই সংবাদ জগতৰ অধিকাৰ, সাংবিধানিক অধিকাৰ তেওঁ কাঢ়ি ল'ব খুজিছে। ৪ নম্বৰত আমি মুখ্যমন্ত্ৰীক প্ৰশ্ন কৰিছো, আপুনি যে কৈছে যে ৱেব পৰ্টেল সংবাদসেৱী নহয়, আমি নামানো, এইবিলাক দিলৱাৰ হুছেইন তাত পৰা আমি নামানো। মোক আপুনি উত্তৰ দিয়ক, তেতিয়াহ'লে আপুনি টাইম 8 কিয় চলাইছে? আপোনাৰ টাইম 8 চেনেলটো ৱেব পৰ্টেল চেনেল হয় নে নহয়? আপুনি সেইটো কিয় চলাই আছে? আপুনি তাৰ উত্তৰ দিয়ক। গতিকে সেইকাৰণে মুখ্যমন্ত্ৰী মহোদয়ক এনেধৰণৰ গোটেই আজি অসমত তেওঁ যিটো এটা ডিক্টেটৰিয়েল ৰুল আনিব খুজিছে, গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভৰ ওপৰত আক্ৰমণ কৰিছে বিজেপি চৰকাৰে। তেওঁ আজি আমি দেখিছো আৰম্ভণিৰ পৰা যে আজি তেওঁ এটাৰ পিছত এটাকে সাংবাদিকৰ ওপৰত, এই সংবাদ মাধ্যমৰ ওপৰত তেওঁ ক্ৰমান্বয়ে আক্ৰমণ কৰিছে। যোনেই তেওঁৰ বিৰুদ্ধে লিখে বা যোনেই তেওঁৰ বিৰুদ্ধে কথা কয়, তেওঁ প্ৰতিশোধ লয়। আৰু কিছুমানক ল'ব পৰা নাই, ল'ব নোৱাৰি, ডাইৰেক্টলি ল'ব নোৱাৰি, বেলেগ বেলেগ মাধ্যমৰ যোগেদি বা বেলেগ বেলেগ পন্থাৰ যোগেদি তেওঁ লৈছে। এতিয়া কথা হৈছে কি, দিলৱাৰ হুছেইন হয়, আমি এইটো মানো যে অসমত আৰু বহু ঠাইত গাঁৱে ভূঞে এতিয়া বহুত পৰ্টেল উঠিছে বা বহুতে ইণ্ডিভিজুৱেলি এইবিলাক কৰিছে। তাৰ ভিতৰত যদি কোনোবাই জনবিৰোধী কাম কৰিছে, সমাজ বিৰোধী কাম কৰিছে, বেআইনী কাম কৰিছে, সেইটো সুকীয়া কথা, সেইটো 1 to 1, সেইটো সুকীয়া কথা, সেইটো আইন মতে তেওঁৰ ওপৰত কিবা ব্যৱস্থা ল'ব, সেইটো বেলেগ কথা। কিন্তু প্ৰতিশোধ ল'বৰ কাৰণে, চৰকাৰৰ বিফলতাবিলাক উদঙাই দিয়া, প্ৰতিশোধ ল'বৰ কাৰণে এনেধৰণৰ পন্থা যে এই চৰকাৰে অৱলম্বন কৰিছে, এইটো গণতন্ত্ৰৰ বাবে এটা ডাঙৰ ভাবুকি আহিছে। আৰু সেইকাৰণে আমি আপোনালোকৰ যোগেদি আৰু অসমৰ ৰাইজক আমি সকলোকে ইয়াৰ বিৰুদ্ধে মাত মাতিবৰ বাবে, প্ৰতিবাদ জনাবৰ বাবে আমি সকলোকে আহ্বান জনাইছো।